তো হেল্ল' গাইজ, গুড মৰ্ণিং। আৰু যিহেতু আজি আমি মানে এনে কমেডি ভিডিঅ'ৰ কাৰণে মানে বনাম বুলি ভাবছিলোঁ, কমেডি ভিডিঅ' বনাম বুলি ভাবছিলোঁ ফেচবুকৰ কাৰণে। তো আজি আমাৰ লগত মানে মিঠু আছে আৰু আমাৰ কি নাম আছিল জজ, আৰু আমাৰ জুবিন আহিছে কেলাচ পা। তো এতিয়া মানে তাহাঁতক মাতিছিলোঁ 10টামান বজাতে, 12টা বাজিল না এই 12:33 পৰা আৰম্ভ কৰিছোঁ, ইমান দেৰি কৰিছে ইহঁতে। তো বাকী শ্বটকেইটা লৈ আছোঁ আপোনালোকক, তাৰ মাজে মাজে অলপ অলপ পাৰোঁ যদি দেখাম, তো চাই থাকক। এই মালিকে যদি যাই না কালি পাৰে অলপ তই বুজাবি, সেই খবৰ যাতে মোৰ ওপৰত এৰি দিব কম চকু কি কৰি মানে আমাৰ এইবাৰ এটা বেলেগ এটা হৈ গ'ল মানে, আৰু এতিয়া এটা বেলেগ আৰম্ভ কৰিছোঁ। আৰু বাকী এতিয়া আমাৰ মিঠুৱে চলা চিৰাই আছে। হ'ব মিঠু, হ'ব, বেছি দিলি বেয়া কথা। হা অঁ, বুটাম এটাও নাই না, লাঙিৰ জুৰিৰ লগত বান্ধি আছে। হ'ব মজা। এতিয়া বাতি এটা দিব লাগিব তাক, ভিক্ষাৰী। তো বাকী আমি দিছোঁ মানে ভিক্ষাৰীৰ কাৰণে কেৰাহী, খুচুৰা পইচা কিমান পাইছা? 10 টাকা। দে ঠিকে আছে দে। অঁ, বঢ়িয়া। চকুকেইটা 90% মুদি দিয়ক, আৰু যদি দৰ্শন হৈছে এটা লাইক কৰি দিয়ক। মানে চটগিলা চাই নিজে হাঁহি মুখছো চকুৰ পানী এই কিছুমানে ফেচবুক ইনষ্টাগ্ৰামত যে গাইছ মানে পোষ্ট দে, চকুটা 90% বন্ধ কি দেখাবা কমেণ্ট কৰক বুলি যে, যদি দৰ্শন হয় লাইক কৰক, কমেণ্ট কৰক। এই হনুমানৰ থাকে, মা কালীৰ থাকে, এনেকুৱা থাকে না, মহাদেৱৰ থাকে। নকচা দে মানুহগিলা। বাকী 2টা হৈ গ'ল আমাৰ। এতিয়া টাইম কেইটা হ'ল 31। এই 1 ঘণ্টাত মাত্ৰ 2টা শ্বট হৈ গ'ল গাইছ, আৰু আছে শ্বট কৰবা। তো বাকী এটাকে এৰি থাকিম আৰু একেদিনে গোটেইখিনি দিব নোৱাৰা। কিছুমান মানে গোটেই ভিডিঅ'টো ফানি নহয়, কিন্তু কিছুমান শ্বট দেখা পালে নিজে হাঁহি মৰোঁ আমি। তাই চালা। বাকী কেনে লাগছে? ভাল হা এক্সপিৰিয়েঞ্চ আৰু ফাৰ্ষ্ট যিহেতু আহি যাব লাষ্টত। অঁ কলেজত যাবা ওলালো, মোক অলপ পইচা দি। হা কি পইচা লাগে? 500 টকা খান দি। 500 টাকা? কি কৰবি তুই 500 টাকা? লাগে মোক। 500 টাকা লাগে? মোৰ লগত 500 টাকা নাই। এই 40 টাকা আছে, এই 40 টাকাকে লৈ যা। 40 টকা নহ'ব নেকি? হ'ব যা, নতুন কলেজত গিছা। 500 টাকা লাগে তাক। আৰু শুন, এই কলেজত গিছা, নতুন ফাৰ্ষ্ট গিছা, ভালকে চলবি, অলপ ডাঙৰৰ কথা শুনবি, ছাৰ বাইদেউহঁতৰ কথা শুনবি, ভালকে পঢ়াত মন দিবি। আৰু এই আপি চাপি এইগিলাখান জকাই নকৰবি দেই। আজিকালি কিন্তু চাবি আপিগিলা গমেই পোৱা, একদম চেণ্ডেল একদম সলকে কেনে ঠাঁচে চৰ মাৰি দিব। তো গাইছ, এনেকৈ আমি প্ৰায় 6-7টামান শ্বট লৈ ল'লোঁ। আৰু যিহেতু মিঠু ৰাতিপুৱা আহিছিল, তো ৰাতিপুৱা 10:30 মানতে আহিছিল। আৰু পংকজৰ ভাই জজ অলপ দেৰিকৈ আহিছে, 11:30 মানত আহি পাইছে। তো তাৰ কাৰণে মানে মিঠুৰ কাৰণে মানে ৰাতিপুৱা ভাত নোখোৱাকৈ সি ওলাই আহিছে মাতাৰ কাৰণে। তো তাৰ কাৰণে মানে সিহঁতক অলপ সোনকালকৈ যাব দিলোঁ। আৰু জজৰ বোলে খেলাও আছে আজি, ফুটবলৰ মেটচ আছে। তো তাৰ কাৰণে মানে বেছিকৈ শ্বটো নোলালোঁ। আৰু যিহেতু মই ৰাতিপুৱাৰ পৰা টোপনি মৰা নাই, যোৱাকালি গোটেই ডিউটি কৰা, গোটেই নাইট ডিউটি কৰিছোঁ, আৰু ৰাতিপুৱা টোপনি মৰা নাই। তো তাৰ কাৰণে মই অলপমান ৰেষ্ট ল'ম বুলি ভাবছিলোঁ। তো সেই ৰেষ্ট লোৱাৰ কাৰণে মানে সিহঁতকো যাব দিলোঁ। যিকেইটা লৈছোঁ আৰু যদি হেৰি হয় তেতিয়া আৰু কালি ল'ম। তো সেয়াই আৰু আজিলৈ ভিডিঅ'টো এইখিনি আছিল। মানে যিহেতু বহুত দিনৰ মূৰত ভ্লগ বনালোঁ আপোনালোকৰ বাবে, ভ্লগ বনোৱাই নাছিলোঁ দে, আজি প্ৰায় 2 মাহৰ বেছি হ'ল চাগে। তো তাৰ কাৰণে এটা সৰুকৈ ভ্লগ বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈ বাই বাই, জয় আই অসম,
জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা।